हेलो नमस्कार आशा करिছো আপোনালোক সকলো ভালে আছে তো আজি লৈছো মই ভাপত দিয়া পিঠাৰ ৰেচিপি লৈ আৰু আজি মই পিন্ধিছো কোচ ৰাজবংশী ট্ৰেডিশনাল ড্ৰেছ আৰু বহুতেই সুধি থাকে যে মই উপাধি কি লিখো মই লিখো ডেকা মই কোচ ৰাজবংশী ছোৱালী হয় বহুতে আকৌ নেপালী বুলি ভাবে মই নেপালী নহয় মই ডেকা লিখো কোচ ৰাজবংশী হয় তো সেই কাৰণে আজি মই মোৰ নিজৰ ট্ৰেডিশনাল ড্ৰেছটো পিন্ধিছো কৈ থাকে কমেন্টত যে তুমি তোমাৰ নিজৰ ট্ৰেডিশনাল ড্ৰেছটো দেখাবা তো এইটো হইতে বাৰু ফুলকে দেখি থাকিব মই বনাই থাকিলে আজি এই ভাপত দিয়া ৰেচিপিটো আপোনালোকে নিশ্চয় চাই ভাল পাবই তো বনাবলৈ লৈছো মই ফালে জুইকুৰা লগাই লৈছো আজি মই বাহিৰতে বনাম হেফালে আমাৰ খালটো আছে তথাকো মাছো বাঢ়ি আছে কিন্তু আজি আমি মাছৰ ৰেচিপি নেদেখাও আজি বনাম ভাপত দিয়া পিঠা ৰেচিপি তো বলক আমি আজি ৰেচিপিটোত কি লো প্ৰথমতে হেতু দেখাৱা হক আজি আমাৰ ৰেচিপিত লাগিব গাজৰ নাৰিকল আৰু পিঠাগুৰি লগতে লাগিব চেনি যদি আপোনালোকে গুড় দিব বিচাৰে গুড় দিব পাৰে এফালে মই গাজৰটা সাফা কৰি লম আৰু মায়ে এফালে নাৰিকলটো ঠিক কৰি আছে নাৰিকলটো ৰুটি লোৱা হ'ব প্ৰথমতে তো মই সেই গাজৰটা সাফা কৰি লম প্ৰথমতে এটা গাজৰখিনি ৰুকা হল লগতে হেয়া নাৰিকলখিনি দেখাই দিছো এটা পিঠাগুৰিখিনি প্ৰথমতে বনাব লাগিব গতিকে ইফালে এতিয়া মই পানী বহাই দিও পানী বহাই দিছিলো আৰু এইখিনি এতিয়া পিঠাগুৰি মই ইয়াতে দি দিম লৰাই দিম একদম পানী গুটে শুহি যাবলৈ দিলো আঠা হোৱাত নমাই ৰাখিলো এতিয়া মানে বেলিব লাগিব পিঠাগুৰিখিনি ধুনিয়াকে বনাই ললো দেখিলে নহয় এতিয়া আকৌ চেনি গলাই লম তাৰ পিছত চাই থাকিব গাজৰ আৰু নাৰিকলখিনি কি কৰো পানী বহাই দিছো এতিয়া মই চেনি বহাই দিম ভালকৈ গলি যাবলৈ দিছো আৰু এতিয়া একদম গলি যাবলৈ দিলো এয়া দেখিছে নহয় এতিয়া এয়া মই গাজৰ আৰু নাৰিকলখিনি বহাই দিম এয়া বহাই দিলো এতিয়া গাজৰখিনি লগতে দি দিছো এয়া নাৰিকল ভালকৈ একদম ভাজি লৈছো এতিয়া হৈ গ'ল আমাৰ ভাজি লগোৱা এয়া খাব পাৰে গাজৰ নাৰিকল ধুনিয়াকৈ চেনি পানীৰ লগত মই গলাই ললো মানে ভাজি ললো আৰু ইফালে এতিয়া পানী বহাই দিছো মই এতিয়া পানীখিনিত এতিয়া মই ভাপত দিয়া পিঠাটো কেনেদৰে বনাম হেতু দেখুৱাম এতিয়া মই এইখন ইয়াতে বহাই দিও পানী যেতে বহাই দিছো পানী ইমান দিছো এতিয়া এইখন মই এনেকে বহাই দিছো এতিয়া পিঠাগুৰি যে মই গৰম পানীৰ লগত ধুনিয়াকৈ ভাজি লৈছিলো সেইখিনি এতিয়া মই মাৰি ল'ব লাগিব সেই আটা বেলা নিচিনাকৈ তো এতিয়া মই এইখিনি ধুনিয়াকৈ মাৰিলো জুলকা নেখেলিবা আকৌ ধুনিয়াকৈ মাৰি ললো এফালে মই দুটাকৈ লাৰু বনাই লৈছো এনেকুৱাকৈ তো এতিয়া মই এয়া বেলেনাডাল লৈছো এতিয়া বেলেনাডালৰ কাম হ'ব মানে অকণমান মই এয়া কেঁচা পিঠাগুৰি লৈ লৈছো যাতে বেলেনাখনত লাগি নধৰে তেনেকুৱাকৈ লৈ লৈছো আৰু এতিয়া এয়া লাৰু এটা লৈ লৈছো এতিয়া লাৰুটো মই এতিয়া ৰুটিৰ দৰে বেলি লম ইয়াকৈ বেলি লৈ আছো ডাঙৰকৈ কি সংগীতে কি বলবি এগেটা এই সাৰাগেটা ছটিয়ে দিয়া দেইছলে দূৰ দিবা দে ইমান হুলস্থুল কৰি আছে
আৰু এতিয়া একদম ধুনীয়াকৈ গোল কৰি ললো আৰু ইমানমান অকণমান ডাঠকৈ ৰাখিছোঁ ডাঠকৈ ৰাখিলেহে মেৰিয়াব পৰা যাব গতিকে এতিয়া মই ওপৰতে দি দিম ভাজি যে লৈছিলোঁ নাৰিকল আৰু গাজৰ সেইখিনি এতিয়া দি দিম মিঠা হোৱাকৈ গোটেই নাৰিকল আৰু গাজৰৰ গোটেই মিশ্ৰণখিনি মই দি দিলোঁ ওপৰতে এতিয়া এনেদৰে মই মেৰ পকাই যাম এয়া এইফালে মই জইনটো এনেকৈ লগাই দিছোঁ যদি পানীৰে আপোনালোকে জইনটো লগাই দিব বিচাৰে পানীৰেও মানে জইনটো লগাই দিবলৈ পাৰি আৰু এতিয়া এয়া মই ধুনীয়াকৈ ৰোল বনাই ল'লোঁ গোটেইখিনি মেৰিয়াই লোৱা হ'ল আৰু এতিয়া যিহেতু পানী উতলিয়ে আছে গৰমেই হৈ আছে গতিকে এতিয়া মই ইয়াক ভাপত এনেকৈ দি দিম আৰু এতিয়া ঢাকনিখন দি দিছোঁ আৰু এতিয়া প্ৰায় মই 10 মিনিটমান ৰাখি থৈ দিম ৰখাৰ পিছতে হৈ যাব আমাৰ ভাপত দিয়া পিঠা আৰু এতিয়া বাকীখিনিও মই মেৰ পকাই বনাই পিনে এতিয়া ইয়াতে ৰাখি থৈ দিম 10 মিনিটৰ কাৰণে 10 মিনিটৰ পিছত সেয়া চাব পাৰে ধুনীয়াকৈ সিজি উঠিছে গতিকে এতিয়া ইয়াৰ পৰা এতিয়া ওলাই ৰাখিম আৰু এতিয়া আমাৰ ইয়াৰ ৰেচিপি ৰেডি এতিয়া মাত্ৰ এতিয়া পিচ কৰিব লাগিব মানে সৰুকৈ পিচ কৰি ল'ম নহ'লে বা আৰু খাবলৈ নোৱাৰিমেই খাবলৈ নোৱাৰিলেতো দূৰে আগতে দেখাটো বেয়া লাগে এতিয়া কাটিলে চাব ইমান ধুনীয়া দেখি আগটো কাটি থৈ দিছোঁ এতিয়া এয়া কাটিলো কাটাৰ পিছত এয়া দেখিছেনে ইমান ধুনীয়া হৈছে এইটো কিবা বেলেগ যেন লাগিছে ন আৰু এইটোৱে হ'ল ভাপত দিয়া পিঠা এতিয়া খাবৰ কাৰণেও ৰেডি কৰিলোঁ আৰু এতিয়া ইহঁতে ক'ব টেষ্টটো কেনেকুৱা হৈছে দেই এবাৰ খোৱা এটা মানে খোৱা আৰু কেনেকুৱা হৈছে ক'বা হা ই একদম ডাঙৰটো লৈছে আচ্ছা তোমালোকে কোৱা মই খোৱা নাই বাৰু দেই এইফালে চাগে মাছ চাই পিনে কোৱা কেনেকুৱা হৈছে বঢ়িয়া তুমি কোৱা বঢ়িয়া ৱাও ভাল হৈছে বোলে মই এতিয়া কৈ আছোঁ কেনেকুৱা হৈছে দেই মই এতিয়ালৈকে খোৱাই নাই ইমান ভাল লাগিছে ন এইটো পিঠাৰ নাম কি ভাপত দিয়া পিঠা কি পিঠাৰ নাম ভাপত দিয়া পিঠা তো আপোনালোকে ঘৰত ধুনীয়াকৈ বনাই পিনে চেষ্টা কৰি চাব আৰু আজিলৈ আহিছোঁ বাই দিয়া বাই